আমাৰ বিটিআৰত বিটিচিত অৰুণোদয় পাবলৈকে সক্ষম হৈছে। আমাৰ ওদালগুৰি জিলাত 1,08,000 মহিলা বাইদেৱে আজিৰ পৰা অৰুণোদয় পাবলৈকে সক্ষম হ'ব। কিন্তু আৰু আমি 17,000 মহিলা বাইদেউক অৰুণোদয় দিবলৈকে সক্ষম হ'ম। অতি সোনকালে সেই প্ৰক্ৰিয়া আমি শেষ কৰিম যাতে সকলোৱে অৰুণোদয় লাভ কৰে। মুখ্যমন্ত্ৰী ডাঙৰীয়ে ইতিমধ্যে কৈছে অতি সোনকালে আমাৰ বিটিআৰত মহিলা উদ্যমিতা আঁচনিৰ কাম আৰম্ভ কৰিব। মহিলাসকলক 10,000 টকা দিয়াৰ কথা তেখেতে ইতিমধ্যে ঘোষণা কৰিছে। কামো কমপ্লিট হ'ল, অতি সোনকালে পাব। মুঠৰ ওপৰত সমগ্ৰ অসমৰ উন্নয়নৰ কাৰণে আমি প্ৰয়াস কৰিছোঁ। নিযুত মইনাই হওক, নতুনকৈ বাবু আঁচনি দিবলৈকে আমি প্ৰচেষ্টা চলাইছোঁ বা মনস্থ কৰিছোঁ। অসমৰ 2 লাখ নিবনুৱা ল'ৰা ছোৱালীক আমি চাকৰি দিবলৈকে সংকল্প লৈছিলোঁ আৰু দুৰ্নীতিমুক্ত এটা ব্যৱস্থাৰ যোগেদি চাকৰি দিবলৈকে সক্ষম হৈছোঁ। ৰাস্তা পথৰ ব্যাপক উন্নয়ন হৈছে। কাঠৰ দলং বুলিবলৈ অসমত নাই। বানপানী নিয়ন্ত্ৰণৰ ক্ষেত্ৰতো আমি বহুখিনি সফল হৈছোঁ। মুঠৰ ওপৰত অসমৰ উন্নয়নৰ কাৰণে আমি তীব্ৰ গতিৰে প্ৰয়াস কৰিছোঁ, চেষ্টা কৰিছোঁ। আৰু BTC অসমৰ অন্যতম অত্যন্ত উল্লেখযোগ্য এটা অঞ্চল, গতিকে BTCৰো উন্নয়ন আমাৰ কাম্য। তাৰ কাৰণে আমি যোৱা 4.5 বছৰত অহৰ্নিশে কাম কৰিছোঁ, ভৱিষ্যতেও কাম কৰিম বুলি প্ৰতিশ্ৰুতি দিছোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াই ভাল খবৰ বুলি কৈছে, গতিকে তেখেতে নিশ্চয়কৈ জানিব। এই বিষয়ে আমি ইমান অৱগত নহয়, 1 জানুৱাৰীলৈকে বাট চাই ৰৈছোঁ। কিন্তু এটা কথা তেখেতৰ ভাষণত গম পাইছোঁ, 38 লাখ মহিলাই অসমত এটা ডাঙৰ উপহাৰ লাভ কৰিব। ময়ো অত্যন্ত উৎসুক জানিবলৈ, আৰু এই মহিলাসকল অত্যন্ত সুখী হ'ব বুলি জানি ময়ো সুখী হৈছোঁ। জুবিন গাৰ্গৰ মই এটা কথা মই ইমান নাজানো, মই এটা মিটিঙতে আছোঁ, এইখিনি নেটৱৰ্কো নাই। এটা কথা জানো যে জুবিন গাৰ্গ ডাঙৰীয়াৰ হত্যাত যিসকল জড়িত তেওঁলোকে কঠোৰ শাস্তি পাব লাগে। আমাৰ সকলোৰে আপোন, সকলোৰে হৃদয়ৰ লগত সংযোগ থকা ব্যক্তিগৰাকী হৈছে জুবিন গাৰ্গ। গতিকে জুবিন গাৰ্গক যোনে এই অৱস্থালৈকে ঠেলি দিলে, আমাৰ মাজৰ পৰা তেখেতক লৈ গ'ল, তেখেতলোকে কঠোৰ শাস্তি পাওক, মই পুনৰ দাবী জনাম।